জ্ঞানৰ এখন প্ৰাচীন কিতাপে ইয়াক স্পষ্ট কৰে। আপুনি ৰখা সংগই আপোনাৰ চৰিত্ৰ, চিন্তাধাৰা আৰু ভাগ্যক সূক্ষ্মভাৱে আকৃতি দিয়ে। যদি আপুনি নিজকে সন্দেহবাদী আৰু নেতিবাচক লোকেৰে ঘেৰি ৰাখে, তেওঁলোকৰ দৃষ্টিভংগী অৱশ্যে আপোনাৰ নিজৰ মাজত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ পোহৰ ম্লান হৈ পৰিব। ইয়াৰ বিপৰীতে, যদি আপুনি এনে ব্যক্তিৰ সৈতে জড়িত হয় যিসকল জ্ঞানী, সহানুভূতিশীল আৰু বিকাশৰ বাবে প্ৰচেষ্টা চলাই আছে, তেওঁলোকৰ শক্তিৰ দ্বাৰা আপুনি উন্নত হ'ব। এইটো সামাজিক স্থিতিৰ বিষয়ে নহয়, এইটো কম্পন সংৰেখনৰ বিষয়ে। আপোনাৰ বৃত্ত অনুপ্ৰেৰণাৰ উৎস হ'ব লাগে, আপোনাৰ মনক শোষণ কৰা নহয়। প্ৰাচীন জ্ঞানে ইয়াক পানীৰ টোপালৰ সৈতে তুলনা কৰে। এক গৰম লুৰ ওপৰত ই বাষ্পীভূত হয়। এক পদুম পাতৰ ওপৰত ই এটা মুকুতাৰ দৰে জিলিকি উঠে। টোপালটো একেই, কিন্তু ইয়াৰ মূল্য ইয়াৰ সংগৰ দ্বাৰা নিৰ্ধাৰিত হয়। আপোনাৰ ভৱিষ্যত ইয়াৰ ওপৰত নিৰ্ভৰ কৰা যেন ভাবি আপোনাৰ সংগ বাছনি কৰক, কিয়নো ই কৰে।